নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভবানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পইচন অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই পইচন ট্ৰেকাৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' বনাব ওলাইছোঁ বিশেষকৈ আজিৰ ভিডিঅ'টোত আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম সেইটো হৈছে যে আপোনালোকে যেতিয়া গ্ৰোথ মনিটৰিঙৰ কামখিনি কৰে সাপোজ তাত আপোনালোকে ওজন আৰু উচ্চতাটো ভৰাব লাগে এগৰাকী শিশুৰ ওজন আৰু উচ্চতা ভৰাব লাগে এতিয়া কেতিয়াবা এনেকুৱা এটা প্ৰব্লেম হৈ পৰে যে আপোনালোকে ওজন উচ্চতাটো ভৰাওঁতে কেতিয়াবা আপোনালোকৰ ভুল হৈ যায় আৰু ভুল হৈ গ'লে সেইটো আপুনি কাৰেকশ্যন কৰিব বৰ্তমান নোৱাৰা হৈছে গতিকে সেইটো আপুনি কি প্ৰচেছত আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰিব সেইটোৰ ওপৰত মই এতিয়া আজিৰ ভিডিঅ'টোত দেখুৱাব ওলাইছোঁ ঠিক আছে এতিয়া চাওক মই প্ৰথমতে বেনিফিচিয়াৰী মই দেখুৱাই দিছোঁ যে আমাৰ 6 মাহৰ পৰা 3 বছৰ এগৰাকী বেনিফিচিয়াৰী আছে এই দ্বিতীয়গৰাকী বেনিফিচিয়াৰী আৰহাম হুছেইন বুলি তেখেতৰ যিটো গ্ৰোথ মনিটৰিঙৰ ষ্টেটাছটো এইটো মই টাচ কৰিছোঁ ইয়াতে কি কৰিছে যে আমাৰ 4 জানুৱাৰী তাৰিখে আমাৰ অংগনবাড়ী বাইদেউগৰাকীয়ে ভৰাইছিল তেখেতৰ উচ্চতাটো ইয়াতে 76.3 আছে একচুৱেলি এইটো 76.3 নহয় এইটো 70.2 হ'ব লাগিছিল ক্লিয়াৰ এতিয়া ভুলতে তেখেতৰ এইটো হৈ গ'ল এতিয়া তেওঁ কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব সেইটো মই দেখুৱাম ঠিক আছে লগতে মই আৰু এটা নাম দেখুৱাই দিছোঁ দুটা তেখেতৰ মানে ভুল হৈছিল এটা হৈছে 6 মাহৰ পৰা 3 বছৰৰ শিশু এটা হৈছে 3 পৰা 6 বছৰৰ শিশু এতিয়া 3 পৰা 6 বছৰ যিটো মডিউল ইয়াৰ যিটো ছেকেণ্ড নম্বৰটো আছে আমিনা খাতুন বুলি এইটোৰে মই আপোনালোকক গ্ৰোথ মনিটৰিঙৰ যিটো ষ্টেটাছটো যেতিয়া অপশ্যন টাচ কৰিছোঁ দিয়াৰ পিছত তেখেতৰ হাইটটো 99.4 আছে কিন্তু এইটো হ'ব লাগিছে 95.2 ক্লিয়াৰ এতিয়া চাওক আপোনালোকে ইয়াতে এটা বস্তু দেখা পাইছে যে আপোনালোকে যদি এবাৰ ডাটাটো ভৰাই এইখিনি পৰ্চনৰ পৰা দেখা পাইছে যে ইয়াতে বেনিফিচিয়াৰী গ্ৰোথ মনিটৰিং ইজ কমপ্লিটেড ফৰ দ্য মান্থ এইটো মাহৰ কাৰণে কমপ্লিট হৈ গৈছে মানে এইটো মাহত আপুনি আৰু নেক্সট কাৰেকশ্যন কৰিব নোৱাৰে আৰু এটা কেনেকুৱা প্ৰব্লেম যে আপোনালোকৰ যদি এবাৰ উচ্চতাটো বাঢ়ি যায় সেইটো নেক্সট টাইম কমাব নোৱাৰে কাৰণ উচ্চতা বস্তুটো মানে কেনেকুৱা ধৰণৰ কমা বস্তু নহয় এইটো বাঢ়েহে ঠিক আছে ওজন কমাব হ'ব পাৰে কিন্তু উচ্চতাটো কেতিয়াও নকমে সেইটো বাঢ়িবই ক্লিয়াৰ এতিয়া চাওক সেইটো আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ কিন্তু তাৰে আগতে মই এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কাইণ্ডলি এই বস্তুটো যে এই ভুলটো যে নকৰে যেতিয়া ডাটাখিনি ভৰাব আপোনালোকে যিমান পাৰে শুদ্ধকৈ ভৰাব চেষ্টা কৰিব যাতে এইটো যেন এনেকুৱা পৰিস্থিতি বা এনেকুৱা চিটুৱেশ্যন যেন ক্ৰিয়েট নহয় আমি শুদ্ধ কৰিব লগা ঠিক আছে যদি কেতিয়াবা এনেকুৱা হৈ যায় তেতিয়া আপোনালোকে কেনেকৈ কৰিব সেইটো মই এতিয়া দেখুৱাব ওলাইছোঁ ক্লিয়াৰ এতিয়া মই এইটো ইয়াৰ যিখন হোম পেজ আছে হোম পেজখনলৈকে আহিছোঁ মই ঠিক আছে অহাৰ পিছত এইটো মোৰ অপশ্যনত গ'লোঁ গৈ মই এতিয়া তেখেতৰ এইটো প্ৰফাইলটো মই লগ আউট কৰিম এতিয়া এইটো মই প্ৰফাইলটো তেখেতৰ লগ আউট কৰিছোঁ ঠিক আছে লগ আউট কৰাৰ পিছত এনেকুৱা ধৰণৰ আজিকালি ইণ্টাৰফেচটো অহা হৈছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো আহে যে প্ৰথম অংগনবাড়ী ৱৰ্কাৰৰ লগ ইন ছেকেণ্ডত আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলৰ যিটো ছাপৰ্টিভ ছুপাৰভাইজাৰ যিটো এপটো আছিল সেইটো বৰ্তমান ইয়াৰ লগত মাৰ্চ কৰা হৈছে গতিকে ইয়াতে আপোনালোকে ছাপৰ্টিভ ছুপাৰভাইজাৰ যিখিনি কামখিনি সেইখিনি আপোনালোকে চাব পাৰিব আমাৰ মুখ্য শিক্ষিকা বাইদেউসকলে এতিয়া মই যিটো ছাপৰ্টিভ ছুপাৰভাইজাৰৰ কাৰণে যিটো তেওঁলোকৰ ইয়াতে মডিউলটো দিয়া আছে সেইটো মই টাচ কৰিব গৈছোঁ যিটো ছেকেণ্ড অপশ্যনটো ছেকেণ্ড মডিউলটো ঠিক আছে এইটো মই টাচ কৰিছোঁ টাচ কৰাৰ পিছত মই আমাৰ যিগৰাকী মুখ্য শিক্ষিকা বাইদেউ যাৰ আণ্ডাৰত এইটো আছে চ' তেখেতৰ মই প্ৰফাইলটো এটা লগ ইন কৰিম ঠিক আছে চ' মই ইয়াতে তেখেতৰ ইয়াতে লিখি লৈছোঁ এইটো প্ৰথমতে তেখেতৰ ইমেইল আইডিটো লিখিছোঁ তাৰপিছত তেখেতৰ যিটো পাছৱৰ্ডটো আছে সেইটো পাছৱৰ্ড ইয়াতে লিখি দিব গৈ আছোঁ এতিয়া এইখিনিলৈকে ঠিকেই আছে তাৰপিছত পাছৱৰ্ডটো আমি চাই লিখি আছোঁ এইটো মই ইয়াৰ পৰা কাৰণ এইটো এটা আমাৰ কেনেকুৱা প্ৰব্লেম হৈছে যে আমাৰ লগ ইন হোৱা নাছিল সেইকাৰণে আমি কি কৰিছোঁ যিটো লগ ইন যিটো ইমেইল আই ডি থাকে সেইটোকে আমি ইয়াতে লিখিম ঠিক আছে ইমেইল আই ডিটো লিখি তাৰে পিছত আমি একেবাৰে শেষত @123 বুলি দি দিম ঠিক আছে চ' সেনেকুৱা এটা প্ৰচেছত এইটো লগ ইন কৰি চাই আছোঁ মই এইটো লিখিলোঁ লিখি এতিয়া মই আই বাটনটো টাচ কৰি এইটো চেক কৰি চাম যে এইটো আমাৰ ঠিকেই আছে নাই এইটো মই টাচ কৰিছোঁ এইখিনিলৈকে গোটেইখিনি ঠিকে আছে কিন্তু মই @ দিয়া হোৱা নাই এইটো মই দি দিওঁ @123 ঠিক আছে এইখিনিলৈকে দিলোঁ এতিয়া মই এইটো লগ ইন কৰিম বা চাইন ইন কৰিম ক্লিয়াৰ এতিয়া এইখিনি কৰি এইটো মই চাইন ইনটো কৰি দিলোঁ চাইন ইনটো কৰাৰ পিছত তেখেতৰ যিটো পেজখন আছে প্ৰফাইল যিখন ডেছবৰ্ডৰ তেখেতৰ যিখন হোম পেজখন সেইখন ইয়াতে অ'পেন হৈ গ'ল ক্লিয়াৰ এতিয়া আমি কি কৰিম আমাৰ যেতিয়া একেবাৰে ওপৰত ৰাইট চাইড 3ডাল ডেছ আছে ঠিক আছে এইটো মই টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে ছেকেণ্ড অপশ্যনটো চাওক মাই এছাইন AWC অংগনবাড়ী চেণ্টাৰ বুলি আছে সেইটো মই টাচ কৰি দিলোঁ ক্লিয়াৰ এতিয়া এইটো দিয়াৰ পিছত তেখেতৰ আণ্ডাৰত যিমানকেইটা চেণ্টাৰ আছে গোটেইকেইটাতে আহি যাব ঠিক আছে চ' এতিয়া অহাৰ পিছত এইটো ছাপ'জ আমাৰ এই 3 নম্বৰ চেণ্টাৰটো ইয়াতে আপোনালোকে কি কৰিব এইটো অপশ্যনত যাব লাগিব মই এইটো কালাৰ দি দেখুৱাই দিছোঁ এইটো গ্ৰোথ মনিটৰিং জানুৱাৰী 2025 বুলি আছে ঠিক আছে এইটো অপশ্যনত আপোনালোকে যাব লাগিব এইটো অপশ্যন মই টাচ কৰি দিলোঁ এইটো অপশ্যন এতিয়া মই টাচ কৰি দিলোঁ ঠিক আছে চ' এইটো টাচ কৰাৰ পিছত ইয়াতে তেখেতৰ যিমানখিনি কমপ্লিটেড হৈছে সেই কমপ্লিটেড পাৰ্টখিনি ইয়াতে আহি গৈছে
ক্লিয়াৰ এতিয়া আমি নেক্সট প্ৰথমতে চাওক তেখেতৰ সেই হিচাপত আছে ইয়াৰ ৱাইজ আছে আমি সেই নাম দুটা বিচাৰিম ইয়াতে যে আমাৰ যি দুটা নাম আছে সেই দুটা নাম এতিয়া মই ইয়াতে বিচাৰিম যে কমপ্লিটেডৰ এইখিনিত এতিয়া এইখিনি নাম মই ইয়াতে মই এইমাত্ৰ যিটো সেই কৰিলোঁ চাই আহিছোঁ তাতে সেই নাম দুটা ইয়াতে চেক কৰি চাই আছোঁ এইটো চাওক এই নামটো আমি পাই গ'লোঁ ইয়াতে ঠিক আছে চ' এই নামটো আমি পাইছোঁ একেবাৰে শেষত এইটো নামটো আছে এইটো 4 জন মানে ইয়াতে আপোনাৰ ডেট ৱাইজ আহে আপোনালোকক মই দেখুৱাই দিওঁ ইয়াতে ডেট ৱাইজ আহিছে মানে সেই দুটা কাম আগতে কৰা আছিল কাৰণে একেবাৰে শেষত আছে ডেট ৱাইজ আছে নামবোৰ ইয়াত কিন্তু এলফাবেট ৱাইজ নাই এতিয়া ডেট ৱাইজ আছে এলফাবেট বা এজ ৱাইজো নাথাকে যিমান তাৰিখে আপুনি ডাটাটো ভৰাব সেই তাৰিখ হিচাপতে ইয়াতে আহিব ঠিক আছে আজিৰ তাৰিখত যদি ভৰাই একেবাৰে ওপৰত থাকিব এইটো যিটো তাৰিখত ভৰাইছে সেই হিচাপত ইয়াতে ছিকুৱেঞ্চটো মিলাই দিয়া আছে চ' একেবাৰে তলৰ পিনে গৈছোঁ সেইটো প্ৰথমতে ভৰাইছিল চ' এই আৰহাম হুছেইন বুলি আছে এইটোত কি কৰিম আপোনালোকে এইটো অপশ্যনত যাব লাগিব ইয়াতে যিটো কাৰেকশ্যন বুলি দিয়া আছে এইটো অপশ্যনত যাব লাগিব ঠিক আছে এই অপশ্যনটো টাচ কৰি দিলোঁ দিয়াৰ পিছত আমাৰ যিটো নতুনকৈ ৱেট হাইটটো দিব পাৰিম সেইটো আমি লিখি দি আছোঁ তেখেতৰ ৱেটটো ঠিকেই আছে তেখেতৰ ৱেটটো ইয়াতে ঠিকেই আছে ঠিকেই দিছোঁ এতিয়া হাইটটো তেখেতৰ হ'ব 70.3 হ'ব ঠিক আছে সৰি 70.3 নহয় 70.2 হ'ব ক্লিয়াৰ এইখিনি তেখেতৰ কাৰেকশ্যন ভুল হৈ আছে এইটো আমি কাৰেকশ্যন কৰি দিলোঁ এতিয়া লগে লগে কাৰেকশ্যনটো কৰি দিছোঁ এতিয়া এইখিনি কৰি এইটো টিকটো কৰি প্ৰচিড কৰি দিলোঁ প্ৰচিড কৰাৰ পিছত এনেকুৱা ধৰণৰ লিখা আছে কনফাৰ্মেশ্যন সুধিছে যে প্লিজ চেক দ্য ইনফৰ্মেশ্যন থৰলি বিফ'ৰ ছাবমিটিং চ' চেক কৰিব দিছে আমাৰ ঠিকেই আছে নেকি ইনফৰ্মেশ্যনখিনি আমি এতিয়া ছাবমিট কৰি দিম এইটো দিয়াৰ পিছত ইয়াতে অট'মেটিক লিখা আছে গ্ৰ'থ মনিটৰিং আপডেটেড ছাকচেছফুলি বুলি আহি গৈছে আৰু এইটো আমাক গ' বেক দিছে আমি গ' বেক অপশ্যনত টাচ কৰি দিলোঁ ঠিক আছে এতিয়া এইটো আমাৰ কাৰেকশ্যন হৈ গ'ল ক্লিয়াৰ এতিয়া আমাৰ 10 তাৰিখটো আহি গ'ল ইয়াতে 10 তাৰিখ বুলি আহি গৈছে এইটো মই কালাৰ দি দেখুৱাই দিছোঁ এইটো 10 তাৰিখ বুলি আহি গৈছে মানে এইটো একেবাৰে ওপৰত গুচি যাব এতিয়া ক্লিয়াৰ এতিয়া চাওক আমাৰ আৰু এটা ভুল হৈ আছে আমিনা খাতুন বুলি আছে সেইটো মই ঠিক কৰি দিওঁ সেইটোৰ ক্ষেত্ৰত কি কৰিব লাগে যিটো কাৰেকশ্যনৰ অপশ্যনটো আছে এইটো মই কালাৰ দি দেখুৱাইছোঁ এইটো কাৰেকশ্যনৰ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি দিম ঠিক আছে এতিয়া কাৰেকশ্যনৰ অপশ্যন টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতেও তেখেতৰ প্ৰথমতে ৱেটটো ঠিকে আছে ৱেটটো যিমান আছে সেইখিনি লিখি দিওঁ তাৰপিছত হাইটটো লিখি আছোঁ 95 তেখেতৰ 3 হ'ব ক্লিয়াৰ এতিয়া এইখিনি লিখাৰ পিছত এইটো আমি এইটো টিক কৰি দিওঁ আৰু প্ৰচিড কৰি দিম ক্লিয়াৰ আপোনালোকে আশা কৰোঁ বুজি পাইছে এইটো কি প্ৰচেছত কৰি আছোঁ এইটো কনফাৰ্মেশ্যন সুধি আছে ইয়াতে মই ডাইৰেক্ট ছাবমিট কৰি দিম কাৰণ আমাৰ কনফাৰ্মেশ্যন ঠিকে আছে আমাৰ কোনো প্ৰব্লেম নাই এতিয়া এইখিনি কৰাৰ পিছত ইয়াতে আপোনালোকৰ এটা মেছেজ এটা আহিব যে এইটো আমাৰ ডাটা আপডেটেড ছাকচেছফুলি বুলি এটা মেছেজ আহিব আৰু সেইটো মেছেজটো অহাৰ পিছত আমি নেক্সট ষ্টেপত আমি কি কৰিব লাগে এইটো মই দেখুৱাই দিম ক্লিয়াৰ চ' অলমষ্ট আমাৰ মেক্সিমাম কাম কমপ্লিট হৈ গৈছে ইয়াতে এইটো লিখা হৈছে কি গ্ৰ'থ মনিটৰিং আপডেটেড ছাকচেছফুলি বুলি আহি গৈছে এতিয়া মই গ' বেক কৰি দিলোঁ ক্লিয়াৰ দিয়াৰ পিছত দুয়োটা আমাৰ 10 তাৰিখত আহি গ'ল ডেটত এতিয়া কি কৰিম আমি দুয়োটাটো অপশ্যন আমি ঠিক কৰিলোঁ এইটো আপোনাৰ লিখাৰ পিছত এইটো এইখিনি লিখা আছে এইটো ছুপাৰভাইজাৰ এমটি বুলি আছে মানে তেখেতে যে বা আমাৰ মুখ্যবিকা বাইদেউগৰাকী যে এইটো কাৰেকশ্যন কৰি দিছে সেইটো ইয়াতে লিখা আহি গৈছে ক্লিয়াৰ এতিয়া চাওক এতিয়া আপোনালোকক এইটোৰ ওপৰত কি গম পালে যে আপোনালোকৰ যদি কিবা ভুল হয় কেতিয়াবা যদি কিবা ভুল হয় এনেকুৱা ধৰণৰ প্ৰচেছত এইটো কাৰেকশ্যনটো কৰিব পাৰিব কিন্তু এতিয়াও শেষ হোৱা নাই এতিয়া মই আমাৰ অংগনবাদী বাইদেউৰ যিটো প্ৰফাইল আছে সেইটো প্ৰফাইলত যাম তেওঁলোকৰ এইটো মই প্ৰফাইলত গৈ সেইটো চেক কৰি চাম যে তাতে সেইটো ডাটাটো কাৰেকশ্যন হৈছে নে হোৱা নাই ক্লিয়াৰ এতিয়া মই এইটো ইয়াৰ পৰা বেক কৰিছোঁ আৰু এইটো লগ আউট কৰি দিম ঠিক আছে চ' আমি কি কৰিছিলোঁ যে আমাৰ প্ৰথমতে ডাটাখিনি চেক কৰি আমি আমাৰ ছুপাৰভাইজাৰ বাইদেউ যিটো ছাপৰ্টিভ ছুপাৰভাইজাৰ এপৰ যিটো প্ৰফাইলটো তাত আমি আহিছোঁ তাত আমি মাই এছাইন অংগনবাদী চেণ্টাৰত গৈছোঁ তাত যিটো গ্ৰ'থ মনিটৰিঙৰ অপশ্যনটো আছে লিখা আছে সেইটোত গৈ আমি তেওঁলোকৰ নামসমূহ কালেক্ট কৰিছোঁ ঠিক আছে সেই নামটো আমি চিলেক্ট কৰি লৈ তাতে আমাৰ গ্ৰ'থ মনিটৰিঙৰ যিটো কাৰেকশ্যনৰ অপশ্যনটো থাকে সেইটো কাৰেকশ্যনৰ অপশ্যনটো আমি কৰিছোঁ ঠিক আছে মই এবাৰ এইটো দেখুৱাই দিছোঁ চ' এইটো আমি মাই এছাইন অংগনবাদী চেণ্টাৰত গ'লোঁ ঠিক আছে এইটো যেন আপোনালোকৰ যেন ভুল নহয় যে এইটো থ্ৰুৱেদি যে আপোনালোকৰ যিবোৰ প্ৰপাৰ যদি প্ৰব্লেম আছে সেইখিনি কাৰেকশ্যন যে কৰিব পাৰে চাওক এইটো প্ৰথমটোৱে দেখুৱাইছে এইটো গ্ৰ'থ মনিটৰিঙৰ অপশ্যনত আপোনালোকে যাব গৈ ইয়াতে ডাটাখিনি আহি গ'ল এতিয়া ইয়াতে যিটো কাৰেকশ্যনৰ অপশ্যনটো আছে এইটো কাৰেকশ্যন অপশ্যন দেখা পাইছে আপোনালোকে এইটো টাচ কৰিব লাগিব এইটো টাচ কৰি আপোনালোকে এইটো কাৰেক্ট কৰি দিব পাৰিব ক্লিয়াৰ এতিয়া এইখিনিলৈকে আমাৰ কমপ্লিট হ'ল ঠিক আছে এতিয়া মই এইটো বেক কৰিছোঁ বেক কৰি দি এতিয়া মই লগ আউট কৰিছোঁ লগ আউট কৰি দি এতিয়া মই যিগৰাকী অংগনবাদী বাইদেউৰ তেখেতৰ আমি সেইখিনি কৰিছিলোঁ কামটো কৰিছোঁ বা তেখেতৰ ভুল হৈছিল সেই ডাটাখিনি এতিয়া তাতে কাৰেকশ্যন হৈ আহিছে নে নাই সেইটো আমি চেক কৰি চাম ঠিক আছে এতিয়া আমি এইটো লগ ইন কৰি দিলোঁ চৰি এইটো লগ ইনটো তেখেতৰ মোবাইল নাম্বাৰটো লিখি আছোঁ ঠিক আছে আৰু এইটো তেখেতৰ যিটো পাছৱৰ্ডটো এইটো দি ঠিক আছে এনেকুৱা দি এইটো মই এবাৰ চাই লৈছোঁ ঠিকেই আছে নাই এতিয়া মই এইটো চাইন ইন কৰি দিছোঁ ক্লিয়াৰ এতিয়া চাইন ইন কৰি দিয়াৰ পিছত তেখেতৰ আমাৰ অংগনবাদী বাইদেউগৰাকীৰ এইটো প্ৰফাইলটো ইয়াতে আহি গৈছে তেখেতৰ এতিয়া সেই দুটা নামত মই এতিয়া যাম
গৈ তেওঁলোকৰ ডাটাখিনি এতিয়া যদি গ্ৰোথ মনিটৰিঙৰ যিখিনি ডাটা তেখেতে লিখিছিল সেইখিনি ঠিকে আছেনে নাই সেইটো এবাৰ চেক কৰি চা ঠিক আছে এইটো তেখেতৰ এনেকুৱা আজি প্ৰথম ওপেন কৰা হৈছে কাৰণ দিনটোত এইটো এনেকুৱা ধৰণে এইখন আহি যায় অলৰেডি তেখেতে এইখিনি কাম কৰিছে ঠিক আছে এতিয়া মই এইটো হোম পেজত গ'লোঁ এইটো মই বেনিফিচিয়াৰী অপশ্যনটোত গ'লোঁ এতিয়া বেনিফিচিয়াৰী অপশ্যন গৈ প্ৰথমতে আমি চিলড্ৰেনৰ যিটো আমাৰ 6 মাহৰ বা 3 বছৰৰ যিটো আমাৰ মডিউল আছে সেই মডিউলটো এতিয়া টাচ কৰি দিম সেইটো মডিউলটো এতিয়া মই টাচ কৰিছোঁ ইয়াতে ছেকেণ্ড অপশ্যনটো ছেকেণ্ড যিগৰাকী শিশু আছিল তেখেতৰ ডাটাখিনি ভুল আছিল এতিয়া সেই নামটোৰ লগত তিনিটা মই টাচ কৰিলোঁ দি গ্ৰোথ মনিটৰিঙৰ অপশ্যন টাচ কৰি দিছোঁ এতিয়া আপোনালোকে প্ৰিভিয়াছ ৰিডিঙত চাওক ওপৰত আজিৰ তাৰিখটো আহিছে হয়নে 10 জানুৱাৰী বুলি আহিছে আৰু লগতে তেখেতৰ যিটো শুদ্ধ কৰা ডাটাটো মই এইটো আকৌ এবাৰ বেক কৰি দিছোঁ তেখেতৰ যিখিনি আমি ডাটা শুদ্ধ কৰিছোঁ এইখিনি ডাটা চাওক সৰি এইটো মই বেক কৰি দিছোঁ এইটো কালাৰ আইডি দেখুৱাই এইটো চাওক যিটো আমি এই মাত্ৰ কাৰেকশ্যন কৰি দিলোঁ সেই ডাটাটো ইয়াতে আহি গৈছে মানে এনেকুৱা প্ৰচেছত আপুনি আমাৰ অংগনবাড়ী বাইদেউগৰাকী যদি কেতিয়াবা এইটো ভুল হয় তেতিয়াহ'লে আমাৰ মুখ্য শিক্ষিকা বাইদেউগৰাকীয়ে তেখেতৰ ছাপৰ্টিভ ছুপাৰভাইজাৰ যিটো এপটো আছে তাত গৈ আপোনালোকে এইটো কাৰেকশ্যনটো কৰি দিব পাৰিব কিন্তু কাৰেকশ্যনটো কৰি দিয়াটো ডাঙৰ কথা নহয় এইটো হৈ যাব কিন্তু যিমান পাৰে সেইখিনি যেন ভুল যেন নহয় সেইখিনি বস্তু আপোনালোকে প্ৰথমতে চাব লাগিব এইটো চালেহে আপোনালোকৰ এইটো নেক্সট আৰু কাৰেকশ্যন কৰিব লগা অপশ্যন নাই গতিকে যিমানখিনি পাৰে আপোনালোকে শুদ্ধভাৱে ডাটাখিনি ভৰাব আৰু এনেকুৱা প্ৰচেছত আপোনালোকে সেইখিনি ঠিক কৰিব পাৰিব মই এই ছেকেণ্ড যিটো নামটো আছে সেইটো এবাৰ মই চেক কৰি দি আছোঁ ইয়াতে এইটো ক্ৰছ কৰি দিছোঁ ছেকেণ্ড নামটো এবাৰ চেক কৰি চাওঁ সেইটো আমাৰ 3 পৰা 6 বছৰৰ যিটো মডিউল আছে তাত আছে সেইটো নামটো 3 পৰা 6 বছৰ মডিউলটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত এতিয়া ইয়াতেও এই যিগৰাকী ছেকেণ্ড শিশু আছিল আমিনা খাতুন বুলি তেখেতৰ নামৰ লগত তিনিটা টাচ কৰিছোঁ গ্ৰোথ মনিটৰিঙৰ অপশ্যনটোত গ'লোঁ গৈ ইয়াতেও আমি চালোঁ যে ইয়াতে তেখেতৰ প্ৰিভিয়াছ ৰিডিঙত 10 তাৰিখৰ তাৰিখটো আহি গৈছে এইটো আমাৰ 10 তাৰিখটো আহি গৈছে ইয়াতে হয়নে তাৰপিছত তেখেতৰ যিটো গ্ৰোথ মনিটৰিঙৰ যিটো হাইট আৰু ৱেইটটো সেইটো আহি গৈছে আমি যিখিনি ভৰাইছিলোঁ আজিৰ তাৰিখত যিখিনি আমি কাৰেকশ্যন কৰি দিলোঁ লগে লগে সেই কাৰেকশ্যন ডাটাখিনি তেখেতৰ ইয়াতে শ্ব' কৰিছে ক্লিয়াৰ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও আপোনালোকৰ কিছুমৰীয়াৰ যদি ডাউটছ আছিল সেইখিনি ক্লিয়াৰ কৰিব পাৰিছে বা যদি কেতিয়াবা এনেকুৱা প্ৰব্লেমত পৰেও সেইখিনি প্ৰব্লেম আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰিব সেইটোৰ ওপৰত মই এটা আপোনালোকক দেখুৱাই দিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে অলপ হ'লেও সহায়ক হৈছে বুলি মই আশা কৰিছোঁ আৰু মই লগতে অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টো যেন শ্বেয়াৰ কৰি দিয়ে যাতে আমাৰ আন অংগনবাড়ী বাইদেউসকলে যেন এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে যেন অলপ হ'লেও যদি কিবা ভুল হৈ থাকে সেইখিনি কাৰেকশ্যন কৰিব পাৰে ঠিক আছে আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ